এটা অভিজ্ঞতা হৈছে আৰু সেই অভিজ্ঞতাৰ তেখেতসকলে নিজকে সংস্থাপন দিব পাৰিছে বুলি আমি ভাবিছোঁ। সেয়েহে কথাখিনি আপোনালোকে খুব সুন্দৰকৈ মনোযোগেৰে শুনিব, তেখেতে কি কথাখিনি ক'ব। আজি খুব সম্ভৱ চিলাই মেচিনৰ অপাৰেটৰৰ ওপৰত আলোচনা হ'ব, মেকানিকেলৰ ওপৰতো আছে, মেছনৰ ওপৰতো আছে, বিভিন্ন বিভাগ আছে। আজি এখেত আহিছে চিলাই মেচিন অপাৰেটৰ গোটেই কথাখিনি ক'বৰ বাবে। তো পৰৱৰ্তী সময়ত ঠিক তেনেকৈ আমি হয়তো ইয়াৰ সকলোৰে এই বিষয়ত ইচ্ছা নাথাকিব পাৰে, যিসকলৰ ইচ্ছা আছে তেখেতসকলে কৰিব পাৰিব। যিহেতু চৰকাৰৰ ফালৰ পৰা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাত সম্পূৰ্ণ বিনামূলীয়া, টকা খোৱা খৰচ সম্পূৰ্ণ বিনামূলীয়া। ট্ৰেইনিংটো হোৱাৰ পিছত আপোনালোকক নিৰ্দিষ্ট এটা কোম্পানীত সংস্থাপন দিয়াৰ দায়িত্ব তেখেতসকলৰে হয়। আপোনালোকক ট্ৰেইনিংটো কৰাই এৰি দিয়ে, যদি ইচ্ছুক হয় আপোনালোকে কামো কৰিব পাৰিব, চাকৰিটো কৰিব পাৰিব। ঠিক তেনেকৈ বিভিন্ন ৰাজ্যত হয়, হয়তো ৱেষ্ট বেংগলত হ'ব পাৰে, হয়তো চেন্নাইত হ'ব পাৰে, হয়তো বেলেগ বেলেগ দেশত মানে ৰাজ্যত হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে ভয় কৰিব নালাগে বেলেগ ৰাজ্যত হ'ব বুলি। আমাৰে মাজৰ পৰা গৈ তেওঁ কৰি আছে। কালি দুজন আহিছিলে, মানে আহি এইকেইজন পূজা ছুটীলৈ আহিছিলে, কালি আকৌ তেখেতসকল গৈছে। তেনেকৈ বহুত ল'ৰা ছোৱালী আমাৰ বাহিৰত সংস্থাপন হৈ আছে, কাম কৰি আছে। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, কথাখিনি খুব সুন্দৰকৈ আপোনালোকে বুজি ল'ব। আৰু আমাৰ যি নিবনুৱা সমস্যা, সেই নিবনুৱা সমস্যাটো সমাধানৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই যোজনাবিলাক উলিয়াইছে। আমি নিবনুৱা ল'ৰা ছোৱালীখিনি এই কথাখিনি বুজিব লাগিব। তেতিয়া বুজিলে আমি আমাৰ কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিম, আমি শিকিব পাৰিম, বুজিব পাৰিম। আৰু আমাৰ যি কৌশল বিকাশ আমাৰ যি আছে, আমি বিদ্যাটো আমি গ্ৰহণ কৰি ল'লেহে আমি পাৰিম, আগবাঢ়িব পাৰিম, হয়নে? যেনেকৈ আমি স্কুলত গ'লোঁ, অ আ ক খ শিকিলোঁ, আমি সেই ক্ষেত্ৰত এতিয়া জানো, চলিব জানো, কিতাপখন পঢ়িব জানো, হয়নে? ঠিক তেনেকৈ এইটো হ'ল কিতাপৰ শিক্ষা, এইটো হ'ল আমাৰ বৃত্তিমূলক শিক্ষা। আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিম, আমি চিলাই মেচিন চলাই পেলাই আমাৰ পৰিয়ালটো দিব পাৰিম যদি আমি ভালদৰে শিকি লওঁ। আৰু সেই শিকিবৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে। তো আমাৰ সুদূৰ দূৰদৰ্শী বাবে আমি আমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত আজি উপস্থিত আছে নুমলীগড় আচ্ছা উপশাখাৰ সভাপতি আমাৰ বিবেকানন্দ ৰাজুৱা ডাঙৰীয়া, আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। আমাৰ মাজত আছে আমাৰ ছ'চিয়েল মিডিয়াৰ লগত সততে জড়িত থকা শ্ৰীযুত দুলাল ৰবিদাস ডাঙৰীয়া, আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। কৰি আছে। আমাৰ মাজত আছে ৭ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ অনন্ত কাটি ডাঙৰীয়া। আমাৰ মাজত আছে আমাৰ নুমলীগড় গাঁও পঞ্চায়তৰ জীৱিকামুখী শ্ৰীমতী গীতালী লস্কৰ বাইদেউ। আমাৰ মাজত আছে আমাৰ সমাজকৰ্মী শ্ৰীযুত জীৱেশ্বৰ হাজৰিকা ভূৱনেশ্বৰ ডাঙৰীয়া। আমাৰ মাজত আছে আমাৰ প্ৰতিজ্ঞা গাঁও প্ৰতিজ্ঞা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সোণালী কছাৰী ডাঙৰীয়া। আজি যিহেতু আগতে এবাৰ এইটো প্ৰগ্ৰেম পতা হৈছিলে, ইয়াত কি হ'ল ইমানখিনি তাৰমানে উপস্থিত হৈছিলে, সময়মতে উপস্থিত হ'ব নোৱাৰিলে, সেইটো কাৰণে সেই দিনটো কেঞ্চেল কৰা হ'ল। আজি পুনৰ এইটো আকৌ আৰম্ভ কৰা হৈছে। ইয়াত ধৰি লওক যিসকল এনে ধৰাবিলাক নিবনুৱা ল'ৰা ছোৱালী 5ৰ পৰা মানে BA যিমান হওক আছে, কিন্তু ইয়াত তেওঁলোকে সেই পোৱা নাথাকে, বোলে চাকৰিৰ কাৰণে এপ্লাই কৰিছে কিন্তু পোৱা নাই, পঢ়ি শুনি এনেই থাকিবলগীয়া হৈছে।
বা আপোনালোকে দিব তাৰ পৰা উন্নত যায় এটা কথা ক'লে যে আপোনালোকে ইয়াত বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰিব যি জ্ঞান অৰ্জনৰ যোগেদি আপুনি নিজে স্বাৱলম্বী হ'ব পাৰিব আপোনালোকে গম পায় ভাৰতৰ সবচে ডাঙৰ সমস্যা হৈ গ'ল নিবনুৱা সমস্যা আৰু নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে আজি দীনদয়াল উপাধ্যায় যিটো গ্ৰামীণ কৈলাশ যোজনা আছে তাৰ যোগেদি আপোনালোকে কম হ'লেও আপোনালোকে কিবা এটা জ্ঞান ল'ব পাৰে যিটো আপুনি ফ্ৰী খালি আপোনালোকে আধাতে লগতে আপোনালোকে যদি যিটো জ্ঞান দিব এই জ্ঞানৰ যোগেদি আপোনালোকে নিজে স্বাৱলম্বী হ'ব পাৰিব তাৰ গোটেইখিনি কথা মই আপোনালোকক ডিটেইলছকৈ কওঁ এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে নিবনুৱাৰ সমস্যাৰ সমাধান কৰা আৰু আমি ইয়াক কি কৰোঁ এটা কাৰিকৰী বিভাগ আমি বাছি লওঁ সেই বাছি লৈ আমি সেই বিষয়টোত আমি আপোনালোকক প্ৰশিক্ষণ দিওঁ ল'ৰাখিনিও পঢ়ি আছে মই খুব দুখ লগাকৈ ক'ব বিচাৰিছোঁ যিটো আমাৰ ট্ৰেইন হয় যিটো আমি আপোনালোকক প্ৰশিক্ষণ দিম সেইটো অকল ছোৱালীখিনিৰ কাৰণে আপোনালোকৰ কাৰণেও আৰু এজন ছাৰ আহিছে তেখেতে আপোনালোকৰ বিষয়ে ক'ব কিন্তু আঁচনিখনৰ সম্পূৰ্ণ সুবিধাখিনি একেই হয় তো আপোনালোকক যদি শুনিব বিচাৰে যাব ইচ্ছা আছে মই কাকো চোৰ নকৰোঁ যে আপোনালোক যাওক চাকৰি কৰক যদি শুনিব বিচাৰিছে শুনিব পাৰে যদিও ইচ্ছা নাই মই জোৰ কৰা ঠিক আছে প্ৰথম কথা হ'ল মই ক'ৰ পৰা আহিছোঁ আপোনালোকে জনাটো খুব প্ৰয়োজন আপোনালোকে ছাইডত দেখিছে আমাৰ এটা ল'ব লগাই থোৱা আছে আমাৰ একচুৱেলি PI বুলি কয় প্ৰজেক্ট ইমপ্লিমেণ্ট এজেঞ্চি আমাৰ PI-টোৰ নাম হৈ গ'ল প্লেনেট এডুকেশ্যন ঠিক আছে আমি আপোনালোকৰ যিটো আমাৰ PI হয় সেইটো নাম হ'ল প্লেনেট এডুকেশ্যন আমি তাতে আপোনালোকক কি কৰিম প্ৰশিক্ষণ দিম ছেকেণ্ডলি আপোনালোকে দেখিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা বুলি এখন এটা ল'ব লগাই থৈছে মানে এইখন আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি হয় আৰু এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনিখন অসম চৰকাৰৰ লগত মিলি এনেকুৱা এটা ধৰণৰ আঁচনি 2015 চনৰ পৰা চলি আছে কাষত আপোনালোকে দেখিছে DPUGKY কৈছে ইয়াৰ সম্পূৰ্ণ ফুল ফৰ্মটো দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা বিকাশ দীনদয়াল উপাধ্যায়ৰ নাম আপোনালোকে কেনেকুৱা শুনি পাইছেনে যদি শুনা নাই মই দীনদয়াল উপাধ্যায়ৰ বিষয়ে নকওঁ আপোনালোকে সময় উলিয়াই আজি অকণমান নেটৱৰ্ক চাৰ্চ কৰি চাব যে দীনদয়াল উপাধ্যায়নো হয় কোন যদি আপোনালোকে এবাৰ চাই তেতিয়া তেখেতৰ কৰি যোৱা তেখেতে যিখিনি আমাৰ কাৰণে কৰিব তেখেতৰ বিষয়ে অলপ আপোনালোকৰ ধাৰণা হ'ব আৰু সেই তেখেতৰ নামতে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চৰকাৰখনে এই আঁচনিখনৰ নাম ৰূপায়ণ কৰিছে ঠিক আছে ছেকেণ্ডলৈ আহি গ'ল আমাৰ এতিয়া আঁচনিখনৰ কথা আহিল এই আঁচনিখনত আপোনালোকক কেনেকুৱা ধৰণৰ কি কি সুবিধা দিয়া হৈছে ইয়াত মই আগতেও কৈছিলোঁ আপোনালোকক কিহৰ ওপৰত কৰা হৈছে নিবনুৱা সমস্যাৰ সমাধানৰ ওপৰত তাৰ কাৰণে কি কৰিব লাগিব আমি আপোনালোকক এটা সংস্থাপন দিব লাগিব হয় নহয় মানে এটা চাকৰি দিব লাগিব কিন্তু মই যদি আপোনালোকক কওঁ যে মই আপোনালোকক কিবা এটা চাকৰি দিম তাৰ কাৰণে কি হ'ব লাগিব সেই চাকৰিটো কৰিবৰ কাৰণে আপোনালোক সেই চাকৰিৰ যোগ্যতা হ'ব লাগিব মই কোৱা নাই যে আপোনালোকৰ যোগ্যতা নাই কিন্তু তাৰ কাৰণে এই প্ৰশিক্ষণটো দিয়া হ'ব আমাৰ যিটো হয় সেইটো হৈ গ'ল চিলাই মেচিন অপাৰেটৰ বুলি কয় ছুইপ মেচিন অপাৰেটৰ ইয়াত যদি আপোনালোকক চিলাইৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় চিলাই বুলি ক'লেতো সচৰাচৰ থাকে চবেই জানে নে আপোনালোকে চিলাই বুলি জানে একচুৱেলি চিলাই বুলি ক'লে কেনেকুৱা ধৰণৰ বাৰু মনলৈ আহে কেনেকৈ ধৰণৰ চিলাই সচৰাচৰ আমি যিখিনি দোকানত দেখোঁ যে মই কাপোৰ এটা কিনি আনিছোঁ সেই কাপোৰটো মোলে টান হৈছে বা কাপোৰটো মোলে ঢিলা হৈছে মোৰ দুখন মই চিলাব লাগে নহয় জানো বা আপোনালোকে এজন চাদৰ মেখেলা কিনি আহিছে আপোনালোকৰ দুখন চিলাব লাগে বছ আমাৰ কিমানকৈ ধাৰণা আহে কিন্তু ইয়াত একচুৱেলি তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া নহয় ইয়াৰ প্ৰশিক্ষণটো অলপ উন্নত মানৰ হয় আৰু যিটো মেচিনত আমি আপোনালোকক প্ৰশিক্ষণ দিওঁ সেইটো কিন্তু হাতে বা ভৰিৰে মৰা মেচিন নহয় সেইটো সম্পূৰ্ণ ইলেক্ট্ৰিকেল মেচিন হয় দেখিছেনে আপোনালোকে বাইদেউ ইলেক্ট্ৰিকেল মেচিন দেখিছেনে আপোনালোকে দেখিছেনে ইলেক্ট্ৰিকেল মেচিন হয় যিটো আমি কাৰেণ্টত চলাওঁ ঠিক আছে আৰু ইয়াত আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব আমি যে বিশালে হওক বা ক'ৰবাৰ মাৰ্কেটে হওক আমি আজি যিটো কাপোৰ পিন্ধি আহিছোঁ সেই কাপোৰটো আমাৰ ইয়াত চিলোৱা দৰ্জিৰ পৰা কিনি আনিছোঁ নাই দাদা আমি এখন দোকানৰ পৰা বা এখন ডাঙৰ মাৰ্কেটৰ পৰা সেই কাপোৰটো আমি কি কৰিছোঁ কিনি আনিছোঁ সেই কাৰ্পে বা সেই মাৰ্কেটত সেই কাপোৰটো ক'ৰ পৰা আহিছে কিবা কোনো ডাঙৰ ইণ্ডাষ্ট্ৰীত সেই কাপোৰখিনি বনোৱা হৈছে হয় নহয় যিটো পদ্ধতিৰে বনোৱা হয় য'ত বনোৱা হয় আমি আপোনালোকক সেই তেনেকুৱা জেগাত প্ৰতিষ্ঠা মানে সংস্থাপন দিম আৰু কেনেকৈ বনোৱা হয় সেই প্ৰশিক্ষণখিনি আমি আপোনালোকক এই ট্ৰেইনিং চেণ্টাৰ দিয়া হয় আমি আপোনালোকক ট্ৰেইনিং চেণ্টাৰ ট্ৰেইনাৰসকলক আমি ইঞ্জিনিয়াৰ হয় সিহঁত এটা 3 বছৰৰ এটা ডিপ্ল'মা কোৰ্চ কৰি আহিছে সিহঁত একোজন ইঞ্জিনিয়াৰ হয় আৰু আপোনালোকক সেই ইঞ্জিনিয়াৰে 3 মাহ সময় ধৰি সিহঁতে কি কৰিব আপোনালোকক প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণৰ শেষত আপোনালোকে যদি মোৰ ভিডিঅ' চাব বিচাৰে মই আজি একচুৱেলি লেপটপ নানিলোঁ মই মোবাইলতো আপোনালোকক দেখাব পাৰিম
আজি আমাৰ মানে যিটো 3 নম্বৰ বেচ ওয়াইজ আমাৰ থাকে তাত 3 নম্বৰ বেচটো আমাৰ ট্ৰেইনিং পিৰিয়ড শেষ হৈছে তাৰে 22 জনী ছোৱালী জবৰ কাৰণে ৰেডি আছে আৰু সিহঁতে এতিয়া নিজৰ ফ্ৰক নিজৰ গাউন নিজৰ পেন্ট আমি 2 মিটাৰ যদি এটা কাপোৰ আনি দিওঁ সিহঁতে অটোমেটিক নিজৰ কাৰণে এটা বনাব পৰা হৈ গ'ল তো 3 মাহৰ ভিতৰত যিজনী ছোৱালীয়ে চিলাই মেচিনৰ ফুটাডাল সোমাব জনা নাছিলে আজি সেই ছোৱালীজনীয়ে নিজৰ কাপোৰটো নিজে বনাব পৰা হৈছে আৰু সেই দক্ষতা বিকাশৰ ভিত্তিতে এই প্ৰশিক্ষণবিলাক আপোনালোকৰ কৰা হৈছে আমাৰ যিটো পিআই হয় আমি আপোনালোকক এনেকৈ লৈ পেলাই আমি আপোনালোকক এডমিশ্যন দিব নোৱাৰো আমাক গভৰ্ণমেণ্টে আপোনালোকক ট্ৰেইনিং দিবৰ কাৰণে আমাক লাইসেন্স দিছে আমাক অনুমতি দিছে যে আমি আপোনালোকক নি পেলাই এই প্ৰশিক্ষণটো দিব পাৰো ঠিক আছে তো বুজিব পাৰিছে ইয়াত কি ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব চিলাই মেচিনৰ ওপৰত দিয়া হ'ব অকল চিলাই মেচিনৰ ওপৰত দিলে জানো এটা চাকৰিৰ কাৰণে যোগ্যতা হয় নহয় তাৰ ওপৰত কিছুমান আমাৰ খুব প্ৰয়োজন হয় যেনেকৈ মই আপোনালোকক কৈ আছো যেতিয়া এখন মিটিঙত কোনোবাই কৈ থাকে সেই কথাটো কোৱাৰ এগেইনষ্টত কোনোবাই যদি ইটিকিং কৰে সেইটো ননসেন্স বুলি ক'ব পাৰি বেয়া নাপাব যদি মই কাৰোবাক ব্যক্তিগতভাৱে কৈছোঁ সেকেন্ডলি মই আপোনালোকক ক'ব বিচাৰিছো যদি আপোনালোকক কোনোবাই কিবা এটা কথা সুধি আছে হা ইয়া না আমি যিকোনো এটা উত্তৰত আমি দিব পাৰিব লাগে হয়নে মই যদি আপোনালোকক সুধিছো যে চিলাই মেচিন আপোনালোকে কৰিব জানেনে যদি আপোনালোকে কৰিব জানিলে হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কিয় বহি থাকিলে হয় আপোনালোকে এখন দোকান খুলি নিজৰ ইনকাম কৰি থাকিলে হয় আপোনালোকে নাজানে কিন্তু না শব্দটো আমি ক'বলৈ কি কৰোঁ লাজ কৰোঁ আজি পঞ্চায়তৰ ছাৰজনে যে আপোনালোকক উঠাই পেলাই চবকে খাৰা কৰি যে নিজৰ পৰিচয়টো কিহৰ কাৰণে দিব ক'লে যেতিয়া আমি 20 জন মানুহ গোট খাই থাকোঁ আমি জানো কথাখিনি ক'ব কিন্তু আমি সেই কথাখিনি ক'বলৈ সংকোচ কৰোঁ হয়নে মোৰ কিবা ভুল হ'ব নেকি মোৰ কিবা হ'ব নেকি সেইকাৰণেও এই প্ৰশিক্ষণৰ মাজতে আপোনালোকক তাত সফট স্কিল বুলি ক্লাছ লোৱা হয় সেই ট্ৰেইনাৰজনে আপোনালোকক কেনেকৈ কাৰ লগত কথা পাতিব লাগে এজন সিনিয়ৰৰ লগত কেনেকৈ আপোনালোকে সন্মান কৰি কথা ক'ব লাগে এজনে কথা কৈ থাকিলে যে বেলেগ এজনে তাৰ ওপৰত কথা ক'ব নালাগে মানুহৰ যেতিয়া কথা পাতি থাকোঁ তেতিয়া যে মানুহৰ আমি চকুত হৈ কথা ক'ব লাগে ঠিক আছে সেই তেনেকুৱা যিবিলাক ধৰণৰ বিষয়বস্তু সেই বিষয়বস্তু ইয়াত শিকোৱা হয় পঞ্চায়তৰ ছাৰজনে আপোনালোকক তেনেকৈ কৈছিলে আমাৰ অসমত এটা খুব মানে শোচনীয় অৱস্থা বুলি ক'ব পাৰিম বৰ্তমান আমাৰ অসমত তেনেকুৱা কোনো ধৰণৰ ডাঙৰ প্ৰতিষ্ঠান নাই য'ত আমি আপোনালোকক কি কৰিব পাৰিম এটা যোগ্যতা মানৰ চাকৰি আমি আপোনালোকক দিব পাৰোঁ তাৰ কাৰণে আমি কি কৰিব লাগে অসমৰ বাহিৰলৈ আপোনালোকক পঠাব লাগে তো এইটো চিন্তা কৰিব নালাগে যে অসমৰ বাহিৰত আপোনালোক সুৰক্ষিত হয় নহয় এই সুৰক্ষিতৰ দায়িত্ব আমি লোৱাৰ উপৰিও আপোনালোকক গভৰ্ণমেণ্ট আৰু ব্লকৰ বাইদেউ ছাৰহঁতে আপোনালোকৰ দায়িত্বখিনি সম্পূৰ্ণৰূপে লোৱা হয় আৰু আমি আপোনালোকক যেনেকুৱা ছেক্টৰত মানে যিটো কোম্পানীত আমি আপোনালোকক চাকৰি দিওঁ সেই চাকৰিৰ লগতো আমাৰ টাইপ থাকে কিহতে আমি আপোনালোকক য'তে মন যায় তাতে আমি চাকৰি আপোনালোকক নিদিওঁ তো তাৰ কাৰণে কি হয় প্লেচমেণ্টটো আমি ক'ত কৰিব লাগে অসমৰ বাহিৰত কৰিব লগা হয় যেতিয়া আপুনি অসমৰ বাহিৰত যাব আমাৰ অসমীয়া ভাষাটো চলিব জানো বা আমি গাঁৱত বা আমি আমাৰ লোকেল যিটো লেংগুৱেজ সেইটো আমি নচলে তাৰ কাৰণে কি লগা হয় আমাৰ হিন্দী আৰু ইংলিছটোৰ প্ৰয়োজন হয় তো ঠিক সেইটো কাৰণে এনেকুৱা নহয় যে আমি 3 মাহত আমি আপোনালোকক ফলফলীয়া ইংলিছ ক'ব পৰা কৰিম কিন্তু এটলিষ্ট কিমানটো আমি কৰিব ট্ৰাই কৰোঁ বা আমি কিমানটো হিন্দী আপোনালোকক ক'বলৈ আমি ট্ৰাই কৰোঁ যাতে আপোনালোকে সেই প্লেচমেণ্টত যোৱা ঠাইডোখৰত যাতে আপুনি কাৰোবাৰ এজনৰ লগত কথা পাতিব পাৰে ঠিক আছে সেইকাৰণে সফট স্কিলৰ লগতে আপোনালোকক হিন্দী আৰু ইংলিছতো কথা পাতিবলৈ শিকোৱা হয় তাৰ উপৰিও আপোনালোকক আৰু এটা বিষয়বস্তু শিকোৱা হৈছে সেইটো হৈ গ'ল কম্পিউটাৰ ছেক্টৰ কাৰণ যেতিয়া আপুনি চাকৰি কৰিব আজিকালি হাতে লিখা অপশ্যনটো গুচি গৈছে যদি আপুনি এখন ছুটিও লাগে তেতিয়া আপুনি কি কৰিব লাগিব এপ্লিকেশ্যন দিলে নহ'ব তাৰ কাৰণে আপুনি কি কৰিব লাগিব মেইল কৰিব লাগিব হয় নহয় যেতিয়া আপুনি এখন কোম্পানীত যাব তাত আপোনাৰ নিজৰ নাম নিজৰ এড্ৰেছ আপুনি কিমানলৈকে পঢ়িলে যিটো আমি বায়'ডাটা বুলি কওঁ তেনেকুৱা কিছুমান বনাই ছাবমিট কৰিব লাগে সেইকাৰণে আমাক কি হয় কম্পিউটাৰ নলেজ অলপ প্ৰয়োজন হয় য'ত আমি আপোনালোকক কম্পিউটাৰো শিকোৱা হয় যিটো কম্পিউটাৰৰ বেছিক নলেজ সেই গোটেই জ্ঞানখিনি এই 3 মাহৰ ভিতৰতে আমি আপোনালোকক শিকোৱা হয় বুজিব পাৰিছেনে ইয়াত কি কেইটা বস্তু শিকোৱা হয় এই 4টা বস্তুৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ 3 মাহ সময়সীমাৰ ভিতৰত 624 ঘণ্টা আপোনালোকৰ ক্লাছ হ'ব সেই 624 ঘণ্টাৰ ভিতৰতে আমি আপোনালোকক সেই যিটো প্ৰশিক্ষণ দিলোঁ তাৰ কাৰণে যাতে আপুনি চাকৰি কৰাৰ কাৰণে যোগ্যতা হৈ উঠে আমি সেইখিনি আপোনালোকৰ গেৰাণ্টি ল'ব পাৰিম ঠিক আছে সেইখিনিয়ে হয় বিষয়বস্তু আৰু ইয়াত এইটো সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন মানে হয় ইয়াত আপোনালোকে তাতে থাকি ট্ৰেইনিংটো কৰিব লাগিব
এনেকুৱা নহয় যে নুমলীগড়টো যোৰহাট এজন আপোনালোকৰ এতিয়া গোলাঘাটৰ পৰা আহি আছে বোলে নুমলীগড়টো গোলাঘাট ওচৰ হয় আমি সদায় অহা যোৱা কৰিম একচুৱেলি তেনেকুৱা হ'লে নহ'ব তাতে আপোনালোকৰ থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছে আমাৰ যিটো চেণ্টাৰ হয় ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰত আপোনালোকৰ ক্লাছ হয় থাৰ্ড ফ্ল'ৰ আৰু ফ'ৰ্থ ফ্ল'ৰ আপোনালোকৰ কেণ্টিন আৰু হোষ্টেলৰ ব্যৱস্থা আছে আপোনালোকৰ হোষ্টেলৰ কাৰণে ছেফটিৰ কাৰণে আমি এজনী ৱাৰ্ডেন মেমক ৰাখিছোঁ য'ত আপোনালোকৰ অসুবিধাখিনি দূৰ কৰিব ঠিক আছে তো এইটো মনত ভাবিব নালাগে যে মই ওচৰতে ট্ৰেইনিংটো কৰিব গৈছোঁ তো মই ঘৰৰ পৰা অহা যোৱা কৰিম তাত থাকি পেলাই আপোনালোকে প্ৰশিক্ষণটো ল'ব লাগিব ঠিক আছে ইমানখিনিলৈকে বুজিব পাৰিছানে আপোনালোকে আপোনালোকৰ কাৰণেও আহি আছে বাট তেখেত বেলেগ এজন ছাৰ হয় তেখেত হোটেল মেনেজমেণ্টৰ কৰ্চটো হ'ব যিখিনি ল'ৰা আছে আমাৰ ইয়াত অকল চিলাই মেচিন হয় তো এইটো অকল ছোৱালীৰ কাৰণে ঠিক আছে কিন্তু গোটেই সুবিধাখিনি আপোনালোকে একেই পাব মানে আমাৰ ইয়াত যিটো সুবিধা তাত তেনেকুৱা সুবিধা সব একেই হয় ইয়াত আপোনালোকৰ আৰু কিছুমান বস্তু দিয়া হ'ব তাৰ পৰা যেনে আপোনালোকক ইউনিফৰ্ম দিয়া হ'ব দেখা পাইছে ন ফটোত এটা সাইডত যিটো ফটো আছে সেম একে ইউনিফৰ্ম আপোনালোকক প্ৰভাইড কৰিব ঠিক আছে তাৰ উপৰি আপোনালোকৰ তাত লগা যিখিনি সামগ্ৰী যেনে বহি হ'ল কিতাপ হ'ল পেন হ'ল এটা বেগ হ'ল এই গোটেইখিনি বস্তু আপোনালোকক আমি কি কৰিম প্ৰভাইড কৰিম মানে এই সম্পূৰ্ণ যিটো কোৰ্চ হয় তাত আপোনালোকৰ নিজস্ব কোনো ধৰণৰ পইচা খৰচ নাই কিন্তু এইটো কথা মনত নাথাকিব যে কোৰ্চটো ফ্ৰী মানে ইয়াত পইচা খৰচ হৈ থকা নাই ইয়াত যথেষ্টখিনি পইচা আমাৰ খৰচ হৈ আছে কাৰ গভৰ্ণমেণ্টে কিন্তু গভৰ্ণমেণ্টে পইচাটো ক'ত পাইছে আমাৰ আইডিয়া আছেনে আমি যে দালি কিনিছো আমি যে তেল কিনিছো আমি যি কিনিছো আমি তাক ট্যাক্স দি আছো ন এই ট্যাক্সৰ যিখিনি পইচা তাৰে অলপমান পইচা কি কৰিছে আমাৰ লগত খৰচ কৰিছে চৰকাৰে যাতে আমি গাঁৱৰ ল'ৰা ছোৱালীখিনিক এই সুবিধাটো দিব পাৰোঁ আই যদি যোৰহাট টাউনৰ শিৱসাগৰ টাউনৰ এজন ল'ৰা বা এজন ছোৱালীয়ে কয় যে ছাৰ মই এই ট্ৰেইনিংটো কৰিব বিচাৰিছোঁ আমি কিন্তু সিহঁতক দিব নোৱাৰিম এই আঁচনিখন অকল গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালীখিনিকে এই আঁচনিখন দিছে ঠিক আছে তো তাৰ কাৰণে কিছুমান আপোনালোকক কি লাগিব ডকুমেণ্টেশ্যনৰ প্ৰয়োজন হ'ব তাক কি লাগিব মই আপোনাক কৈছোঁ ইয়াত যাবৰ কাৰণে আপোনালোকক প্ৰথম কথা ৰেচন কাৰ্ড লাগিব হয়তো চাগে চবৰ ঘৰতে ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ড নাথাকে তাৰো অপশ্যন আছে জব কাৰ্ড হওক আপোনালোকৰ আত্মসহায়ক গোটৰ আজিকালি মাহঁত বা খুৰীহঁত আছে সেই আত্মসহায়ক গোটৰ নামটো হ'লেও হ'ব তাৰপৰা আপোনালোকে ব্লকৰ পৰা এখন লিখি দিব আৰু যিখন আমাৰ আয়ুষ্মান কাৰ্ড সেইখন হ'লেও হ'ব এই চাৰিখনৰ ভিতৰত যিকোনো যদি এটা হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব এই ট্ৰেইনিংটো কৰিব পাৰিব কিন্তু এই চাৰিটাৰ যদি আপোনালোকৰ একো নাই তেতিয়াহ'লে এই ট্ৰেইনিংটো আপোনালোকে কৰিব নোৱাৰে কাৰণ আকৌ কৈছোঁ এই আঁচনিখন সেইখিনি মানুহকে টানি লৈছে যিখিনি গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলত পৰিছে ঠিক আছে তো বুজিব পাৰিলে ইমানখিনিলৈকে কিবা মন আছে নে এতিয়া চাকৰি কৰিব মই আঁচনিখনৰ কথা বহুত চিৰিয়াছলি ক'লোঁ এতিয়া আপোনালোকৰ লগত কথা মন আছে নে চাকৰি কৰিব আছে কাৰ কাৰ আছে ভালকৈ হাত কৰিব লাগিব অসমৰ বাহিৰত চাকৰি কৰিব কাৰ কাৰ মন আছে এটা আমি চাকৰি দিম বুলি ক'লোঁ আপোনালোকে চাকৰি কৰি থাকিব নোৱাৰিম আপোনালোকক কিমানটো কাটে ধৰি লওক 500 বা 1000 টকা আপোনালোকৰ কি হ'ব তাত কাটিব কিমান কাটিব আপোনালোকৰ মেডিকেলৰ নাম সেই মেডিকেলৰ সুবিধাটো কি হয় আপোনালোকে গম পায়নে আপোনাৰ যেনেকুৱা ধৰণৰ বেমাৰ নহওক লাখৰ পৰা 1.5 লাখৰ ভিতৰত তাতকৈ কিন্তু বেছিকৈ নাযায় 1 লাখৰ পৰা 1.5 লাখৰ ভিতৰত আপোনাৰ যেনেকুৱা ধৰণৰ বেমাৰেই নহওক সেই ESIC মেডিকেল সুবিধাটো আছে খবৰ কৰিলে গম পাব যে তাত তামিলনাডুত যেনেকুৱা ESIC মেডিকেল আছে সেই মেডিকেলত আপোনালোকৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণ ফ্ৰী হ'ব ঠিক আছে যদি আপোনালোকৰ কিবা এটা ডাঙৰ বেমাৰ হ'ল তো মাহত মাত্ৰ 1000 টকাহে কাটি আছিলে ভগৱানে নকৰক আৰু নহওক কিন্তু সেই 1000 টকাৰ পৰা কি হ'ব আপোনালোকৰ যদি লাখ 1.5 লাখ টকা আপোনালোকৰ বেমাৰ হৈছে সেই বেমাৰৰ ট্ৰিটমেণ্টটো আপোনালোকে ফ্ৰী পাইছে ভালনে লগত আপোনালোকে কোৱা নাই কিন্তু আপোনালোকৰ যে মা দেউতা যে ঘৰত আছে সেই মা দেউতাৰ যদি কিবা বেমাৰ হৈছে সেই মা দেউতাৰ ট্ৰিটমেণ্টটো কোনে কৰি আছে কোম্পানীয়ে কৰি আছে আপোনালোকে তাত আৰু পইচা খৰচ কৰিব নালাগে কাৰণ আপোনালোকে যিটো দৰমহা পাইছে তাৰ পৰা মিনিমাম 1000 বা 500 টকা আপোনালোকৰ নামত ডেইলি কাটি গৈছে কোম্পানীয়ে আৰু সেই কাটাৰ কাৰণে আপোনালোকৰ লগতে আপোনালোকৰ যদি মা দেউতাৰ বেমাৰ হৈছে তেতিয়াহ'লে আপোনালোকে মা দেউতাৰ ট্ৰিটমেণ্টটো কি কৰিব কোম্পানীয়ে ফ্ৰীতে কৰিব বুজিলে বোলে আপোনালোকে বিয়া হৈ গ'ল আপোনালোকক বিয়া পাতিলে তাৰপিছত যদি বোলে ভাবে যে মই মা দেউতাৰ প্ৰতি মই যদি ৱাইফৰ মোৰ বাচ্চাকো সোমাব বিচাৰোঁ তেতিয়াহ'লে সেই ৱাইফৰ বাচ্চাকো আপোনালোকে সোমোৱাব পাৰিব কাৰণ কিমানখিনিলৈকে মেডিকেল সুবিধা সেই কোম্পানীৰ ফালৰ পৰা আপোনালোকক কৰি দিছে এইটো ভাল সুবিধা নে বেয়া সুবিধা
কেতিয়াবা 1000 টকা দি পেলাই আপোনালোকে 1.5 লাখ টকা ট্ৰিটমেণ্ট পাম বুলি আশা কৰিছিল, কিন্তু ESIC সুবিধা থাকিলে কোম্পানীয়ে বহুতখিনি যথেষ্টখিনি সুবিধা। আমিও যেতিয়া চাকৰি কৰোঁ আমি সোধোঁ যে আমাৰ মেডিকেল সুবিধা আছে নাই, কাৰণ আমি জানো মোৰ লগতে মোৰ মা দেউতাৰ ট্ৰিটমেণ্টটো কি হ'ব, ফ্ৰী হ'ব, হয় নহয়? যদি আজি মা দেউতাৰ সম্পৰ্কে কিবা এটা বেমাৰ হয়, মই যোৰহাটৰ তেজপুৰ পোৱালে যদি মাকো মই আনি পেলাই তেজপুৰত ESIC মেডিকেলটো হ'ব, মই ইয়াৰ পৰা গৈ পোৱাৰ আগতে মাৰ ট্ৰিটমেণ্ট কি হ'ব আৰম্ভ হৈ যাব। আৰু তাত কি কৰিব লাগে, পইচাৰ ইমান চিন্তা কৰিব নালাগে। আৰু যদি সেইখন মেডিকেলত সেই ট্ৰিটমেণ্টটো আপোনালোকক কৰিব নোৱাৰে, তেতিয়া সিহঁতে তাতকৈ ভাল হস্পিটেলতে কি কৰিব, তাৰ পৰা ৰেফাৰ কৰিব। লাগিলে সেইখন আপোনাৰ প্ৰাইভেট হস্পিটেলেই নহওক কিয়, কিন্তু সেই পইচাটো আপোনালোকে পে' কৰিব নালাগে, সেই কোম্পানীয়ে পে' কৰিব। ঠিক আছে? তো সিমানখিনি সুবিধা আপোনালোকক দিয়া আছে। এতিয়া কাটা কুটা কৰি পেলাই কিমান থাকিল, মই কিবা এটাকে অনুমানিক কৰিছিলোঁ 2000 টকা আপোনালোকৰ ডাইৰেক্ট কটা গ'ল, 1000 টকা মেডিকেল, 1000 টকা পি এফতে ধৰক, কিমান কটা গ'ল, 4000 টকা কটা গ'ল। কিমান থাকিলে? 9,500। একজেক্টলি আপোনালোকে 9,500 বা 9,000 টকাৰ ভিতৰতে আপোনালোকে কি পাব, দৰমহাটো পাব। মানে আপোনালোকৰ একাউণ্টত যিখন আপোনালোকক অফাৰ লেটাৰ দিব তাত লিখা 13,500 টকাই থাকিব, কিন্তু যেতিয়া মাহটো শেষ হ'ব তেতিয়া আপোনালোকৰ হাতত কিমান আহিব, 8,500, 9,500। কিমানটোৰ ভিতৰতে আপোনালোকে কি পাব, দৰমহা পাব। ইয়াত আপোনাৰ কিবা খৰচা আছে নে? সেই পইচাটো কি আছে, বকেট খৰচ আছে, তাৰ বাহিৰে কিবা আৰু এক্সট্ৰা নাই। যদি আপুনি আজি ক'ৰবাত এটা মই যে যোৰহাটত চাকৰি কৰিছোঁ, মই এটা ৰুম লৈ আছোঁ, মই খাবৰ কাৰণে খৰচা কৰিছোঁ, সেইটো মই দৰমহাৰ পৰাই কৰি আছোঁ, কিন্তু আপোনালোকক গোটেইখিনি সুবিধা দি আছে। আৰু আপোনালোকে 8,500, মই 8,000 ধৰিলোঁ, 8,000 টকাও আপুনি মাহত জমা কৰিছে। আজি যদি ইয়াত থকা কোনোবা ল'ৰা ছোৱালী, মই ষ্টুডেণ্ট বুলিয়ে কৈছোঁ, যদি ইয়াত থকা কোনোবাই 8,000 টকা খাই বৈ মেডিকেললৈকে ফ্ৰী পায়, যদি তোমালোকে ইনকাম কৰি আছা, যদি আপোনালোকে ইনকাম কৰি আছে, হাতটো দাঙি দিয়ক। মই সিহঁতক অনুৰোধ কৰিম সিহঁত এই ট্ৰেইনিংটো কৰিব নালাগে, কাৰণ সিহঁত ইয়াতে হৈ গৈছে অলৰেডি, সিহঁতে ইয়াতে সিহঁতৰ নিজৰ ইনকাম উলিয়াই লৈছে। কিন্তু যোনে ইয়াত এতিয়ালৈকে বৰ্তমান একো কৰিব পৰা নাই, সিহঁতৰ কিবা এটা কৰাৰ ইচ্ছা আছে, ঠিক আছে? যাৰ কিবা এটা কৰাৰ ইচ্ছা আছে, মই তেখেতকে এই আঁচনিখনলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু অনুৰোধো জনাওঁ, ঘৰত থকাতকৈ সময় দিয়া এই আঁচনিখনক, কিবা এটা নহয় কিবা এটা কিন্তু প্ৰফিট তোমালোকৰ হ'ব। আজি সেই প্ৰফিটটো দেখা পোৱা নাই, 6-1 বছৰৰ পিছত কিন্তু সেই প্ৰফিটটো তোমালোকে দেখিবা। যেতিয়া মই প্ৰথম চাকৰি কৰিছিলোঁ 2015 চনত, প্ৰথম মাহৰ দৰমহাটোলে মালে এযোৰ কাপোৰ লৈ গৈছিল। আজি মোৰ মনত আছে, মোৰ ভাল লাগিছিলে আৰু তোমালোকৰো ভাল লাগিব। প্ৰথম মাহৰ দৰমহাটোৱে তোমালোকে বিহুত, পূজাত, ঈদত, যিহতেই নহওক ঘৰলৈ আহিবা, মা দেউতাক কিবা এটা দিবা, সেই ফূৰ্তিটো তোমালোকে সেইদিনাখন অনুভৱ কৰিবা যে মই আজি সঁচাকৈ কিবা এটা কৰিছোঁ। মন যায় নাই? যায়। মা দেউতাই আমাৰ কাৰণে বহুত কৰিলে, হয় নহয়? 20 বছৰ হ'ল, 22 বছৰ হ'ল, 24, যাৰ যিমানেই নহ'ল, ইমানলৈকে আমি মা দেউতাই আমাক কৰিছে। এতিয়া আমি মা দেউতাৰ কাৰণে কিবা এটা কৰাৰ সময় আহিল। আৰু ঘৰতো কিছুমান অসুবিধা আছে, ছোৱালীবিলাকো সচৰাচৰ ঘৰৰ পৰা কি হয় বাহিৰলৈ যাব নিদিয়ে। সেই মানসিকতাটো চেঞ্জ কৰাৰ দায়িত্ব কাৰ? তোমালোকৰ। কাৰণ মা দেউতাহঁত আগৰ দিনৰ আছিল বুলিয়ে কওঁ, মোৰো মা দেউতা আগৰ দিনৰে, তোমালোকৰ মা দেউতা সেই আগৰ দিনৰে। তো অকণমান ভয় কৰে যে ছোৱালী মানুহজনী উলিয়াই দিম। আজি জীৱিকা সখী বাইদেউসকল যে বহি আছে, বাইদেউসকল দেখে নাই ৰঙা ৰঙা স্কুটি এখন চলাই আহে, দেখিছে কিমান কষ্টৰ ফলত বাইদেউহঁতে পাইছে গম পায়নে? বাইদেউহঁতে কেতিয়াবা 9টা বজাত ওলাই আহে, হয়তো ঘৰ পাওঁতে বাইদেউহঁতে কেতিয়াবা 7টা বাজে, বাইদেউ বাজে। তাৰ কাৰণে চৰকাৰে কি কৰিছে, কিবা এটা দিছে। কিন্তু প্ৰথমতে যেতিয়া সোমাইছিল বাইদেউহঁতে আশাও কৰা নাছিলে চাগে যে মামাই কেতিয়াবা কি হ'ব, স্কুটি দিব। আশা কৰিছিলে, নাই কৰা। কি কৰিছিলে? অকল কৰ্ম কৰি গৈছিলে, কাম কৰি গৈছিলে। আৰু কাৰ কাৰণে? নিজৰটো কৰিছিলে নিজৰ কাৰণে, লগতে গাঁওখনৰ ল'ৰা ছোৱালী এটাই যাতে এই চাকৰিটো পাই কিবা এটা কৰে। বাইদেউ চাগে চবকে গৈ খবৰ দি ফুৰা নাই, যাক যাক প্ৰয়োজন বুলি ভাবিছে সিহঁতকে চাগে মাতে, ঠিক আছে? মই সেইকাৰণে কৈছোঁ, যোনে ভাবে এই আঁচনিখনৰ পৰা মোৰ কিবা এটা হ'ব, মই ঘৰখনত কিবা এটা কৰিব পাৰিম। আৰু বস্তুটো এটা হাতৰ বিদ্যা হয়। এই যিটো আমাৰ চিলাই মেচিন হয়, সেইটো আপোনালোকৰ হাতৰ পৰা কেতিয়াও গুচি নাযায়। আপোনালোক প্ৰেক্টিকেল লাইফত যদি আপোনালোকে আজি চাই, এযোৰ কাপোৰ চিলাওঁতে আপোনালোকৰ কিমান টকা খৰচ হৈছে আমিও জানো ন? এটা জিন্সৰ পেণ্ট যদি আমি চেপু কৰিব দিওঁ 60 পৰা 80 টকা বেছি লয়, হয় নহয়? দোকান যদি ভাল হয়, যদি আপোনালোকে এযোৰ চাদৰ মেখেলা চিলাব মিনিমাম 400-500 টকা লয়। আপোনালোকে যদি 1.5 গাঁৱত আজি ইয়াত ট্ৰেইনিংটো কৰিলে মিনিমাম আপোনালোকক বেছি দিন নকওঁ, 6 মাহ বা 1 বছৰ কৰি আপোনালোকে কাম কৰিলেগে ক'ত, য'ত আমি চাকৰি দিওঁ। আপোনালোকৰ যথেষ্টখিনি অভিজ্ঞতা হ'ব, য'ত আপুনি বহুত পাৰফেক্টলি এযোৰ কাপোৰ বনাব শিকিব। ইয়াতে যদি আহি পেলাই আপুনি এখন দোকান খুলি লয়, ভৱিষ্যতৰ কাৰণে আৰু আপুনি কাৰো হাতত আপুনি হাত
ভাঙিব নালাগে যে মোক কিবা এটা লাগিছিলে। সেইদিনাখন তাতে মিটিং কৰি আছোঁ। আৰু আপোনাৰ মন পচন্দৰ ভিডিঅ' চাব হ'লে ভইচ অফ গ্ৰীণ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বেছিকৈ আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ইউ কিপ ৱাচিং only for ভইচ অফ গ্ৰীণ আছাম। থেংক ইউ গাইছ।